আমি দৰং জিলা কেওট সন্মিলনে 105তম প্ৰতিষ্ঠা দিৱস আজি মঙলদৈ নগৰ শাখা কেওট সন্মিলনৰ অন্তৰ্গত গেৰিমাৰী খেলৰ উদ্যোগত অনুষ্ঠিত কৰিছোঁ। ইয়াত আমি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ৰাতিপুৱা প্ৰথমতে বন্তি প্ৰজ্বলন, তাৰপিছত ভাগৱত কৰিছে অজিত চৌধুৰীদেৱে। আমাৰ পতাকা উত্তোলন কৰিলে জিলা সমিতিৰ সভাপতি মাননীয় নাৰায়ণ চন্দ্ৰ চৌধুৰীদেৱে। স্মৃতি দৰ্পণ অৰ্পণ কৰিলে মাননীয় আনন্দ ডেকাদেৱে। আৰু ইয়াৰ পিছতে মুকলি সভা গেৰিমাৰী কেওট খেল আৰু নগৰ শাখা সন্মিলনৰ অধিৱেশন সম্পন্ন কৰা হয়। তেওঁলোকে নতুন সমিতি গঠন কৰিলে। তাৰপিছতে আমাৰ মুকলি সভা অনুষ্ঠিত কৰা হয়। মুকলি সভাত আমাৰ জিলা সমিতিৰ ভাৰতীয় জনতা পাৰ্টীৰ নৱনিৰ্বাচিত সভাপতি মুকুন্দ ডেকাদেৱে সভা উদ্বোধন কৰিলে আৰু তেখেতক আমাৰ কেওট সন্মিলনৰ পৰা আন্তৰিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সদৌ অসম কেওট সন্মিলনৰ প্ৰাক্তন সম্পাদক মানে ৰমেশ ডেকাদেৱ, প্ৰাক্তন দৰং জিলা কেওট সন্মিলনৰ প্ৰাক্তন সভাপতি আৰু সদৌ অসমৰ প্ৰাক্তন সম্পাদক ৰুদ্ৰকান্ত ডেকাদেৱ, তাহি মহাবিদ্যালয়ৰ প্ৰবক্তা শিৱদা ডেকাদেৱে নিৰ্দিষ্ট বক্তব্য ভাষণ দিলে। হৰিৰাম ডেকাদেৱে ভাষণ আগবঢ়ালে। আৰু আমাৰ আজিৰ অনুষ্ঠানত গেৰিমাৰী কেওট খেলৰ প্ৰতিগৰাকী ব্যক্তিয়ে সুন্দৰভাৱে এই অনুষ্ঠানটো অনুষ্ঠিত কৰি যি ধুনীয়াকৈ আপ্যায়ন কৰিলে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ এইদৰে দৰং জিলা কেওট সন্মিলনী আগবাঢ়াৰ ক্ষেত্ৰত সকলো জ্ঞাতিৰে সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। আৰু লগে লগে আমাৰ সকলো এই আপোনালোকৰ জৰিয়তে দৰং জিলাৰ সকলো কেওট জনগোষ্ঠীৰ প্ৰতিটো পৰিয়ালৰ উন্নতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বিশেষকৈ আমাৰ মঙলদৈ যি নগৰ সমিতিত আমাৰ মাটি আছে দৰং জিলা কেওট সন্মিলনৰ, সেই মাটিত চাৰিবেল ৱালৰ বাবে আমাৰ বিভিন্ন ধৰণৰ দান বৰঙণি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। আমি ইয়াতে প্ৰস্তাৱ লৈছোঁ। আৰু ইয়াৰ উপৰিও আমি আগন্তুক যি ১৭ বৰ্ষ আছিল ১৭ বৰ্ষৰ হিচাপৰ লগতে এখন নতুন কমিটি এখন গঠন কৰোঁ তাৰ বাবে আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আমি আচলতে আজি ১০৫তম আমাৰ দৰং জিলা কেওট সন্মিলনৰ প্ৰতিষ্ঠা দিৱস আমাৰ এই গেৰিমাৰী কেওট খেলত আমি অনুষ্ঠিত কৰিলোঁ। আমাক দায়িত্বভাৰ দিছিলে জিলাৰ ফালৰ পৰা। আমি যিমান দূৰ পাৰোঁ সুকলমে পাৰ কৰাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। আমাৰ আমন্ত্ৰণ পাই যিসকল ব্যক্তি জিলাৰ পৰা বা ৰাজ্যিকৰ পৰা বিভিন্ন শাখাৰ পৰা কুৰুৱা শাখা, খলিহৈ শাখা, পাথৰিঘাট শাখা, চপা শাখা আহি আমাৰ সভাত তেওঁলোকে অংশগ্ৰহণ কৰিলে। আৰু আমাৰ ধুনীয়া পতাকা উত্তোলন, শ্বহীদ স্মৃতি তৰ্পণ এইবিলাক অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিলে। ভাগৱত পাঠ অৱশ্যে মই নিজেই কৰিলোঁ। সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰা আমাৰ আই মাতৃসকলেও ইয়াতে অংশগ্ৰহণ কৰিলে। আমাৰ সঁচাকৈ ভাল লাগিছে। আৰু আমাৰ এই আজিৰ সভাৰ জৰিয়তে জিলাৰ কাৰ্যালয় নিৰ্মাণৰ কাৰণে আমাৰ যিটো শ্বহীদ মানে কনকলতা বৰুৱা যিটো ভৱন, এই ভৱন নিৰ্মাণৰ প্ৰস্তুতি চলি আছে। তাতে আজিৰ সভাই আমাৰ সমাজৰ জ্ঞাতিৰ ফালৰ পৰা যি দান বৰঙণি আহে ইচ্ছাকৃতভাৱে দান বৰঙণি আগবঢ়াবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু বিভিন্ন খেলসমূহক আমাৰ শাখাৰ জৰিয়তে যে সক্ৰিয় কৰি আমাৰ সংগঠনটো পিছৰ ফালে যাতে আমি সুন্দৰভাৱে আগুৱাই যাব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা লৈছে। আমি সেইফালৰ পৰা আমাৰ নিৰ্দিষ্ট বক্তা, বিশিষ্ট অতিথি সকলোকে আমি শেষত শলাগৰ শৰাই জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।